Hello friends, welcome back to my YouTube channel Job Bata. So বনমানিকল Job Bata channel টি অন্য এক ভিডিওলৈ স্বাগতম জনাইছো। So বনমানিকল PNB তথা পাঞ্জাব নেশ্যনেল বেংক অফ ফালৰ পৰা কিছু সংখ্যক চাকৰি মুকলি কৰি দিছে। So বনমানিকল কিমানটা পদ মুকলি কৰি দিছে আৰু কি পদ মুকলি কৰি দিছে সবিশেষ জানি ল'বলৈ পাৰিব ভিডিওটো শেষলৈকে চাব। So বনমানিকল এই পদসমূহৰ বাবে আপোনালোকে অনলাইন যে এপ্লিকেশ্যন সেই আপোনালোকৰ 7/2/2024 তাৰিখৰ পৰা আৰম্ভ হৈছে। অন্তিম তাৰিখ দিয়া হৈছে 25/2/2024 আৰু বনমানিকল পদসমূহৰ বাবে অনলাইন যে টেষ্ট সেই আপোনালোকৰ টেন্টেটিভ ডেট দিয়া হৈছে 2024 চনৰ মাৰ্চ আৰু এপ্ৰিল মাহত। সো এটা চাব পাৰে যে আপোনালোকে পোষ্টসমূহ ক্যাটাগৰী ওয়াইজ ভাগ কৰি দিয়া হৈছে। সো এটা আপোনালোকে অফিচাৰ ক্যাডেটৰ কাৰণে 1000 টা পদ মুকলি কৰি দিছে। সো তাৰ পিছতে মেনেজাৰ ফৰেক্সৰ কাৰণে 15 টা দিছে। তাৰ পিছতে মেনেজাৰ সাইবাৰ সিকিউৰিটিৰ কাৰণে 5 টা দিছে। তাৰ পিছত সিনিয়ৰ মেনেজাৰ সাইবাৰ সিকিউৰিটিৰ কাৰণে 5 টা পদ। সো টোটাল ইয়াতে 1025 টা পদ মুকলি কৰি দিছে। যথেষ্টখিনি পদ মুকলি কৰি দিছে বন্ধু-বান্ধৱীসকল। যদি আপোনালোকে পদসমূহৰ বাবে এলিজিবল হয় এপ্লাই কৰি ল'বলৈ পাৰিব। সো এটা চাব পাৰে যে আপোনালোকে ভ্যাকেন্সিসমূহ ভাগ কৰি দিয়া হৈছে। এসসি কাৰণে 155 টা, এসটি কাৰণে 80 টা, ওবিসি কাৰণে 276 টা, ইডব্লিউএছ কাৰণে 101 টা পদ মুকলি কৰি দিছে। আনৰিজাৰ্ভ কাৰণে 413 টা আৰু পিডব্লিউডি কাৰণে 12 টা, 13 টা, 10 টা আৰু 13 টা এনেকৈ ক্যাটাগৰী ওয়াইজ ভাগ কৰি দিয়া হৈছে। পদসমূহ আপোনালোকে চাই কৰি ল'ব পাৰে। সো এই পদসমূহত এপ্লাই কৰিবৰ কাৰণে ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বয়সৰ কথা ক'ব গ'লে ইয়াতে অফিচাৰ ক্যাডেটৰ কাৰণে 21 বছৰৰ পৰা 28 বছৰ বয়সলৈকে বিচৰা হৈছে আৰু ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'ব গ'লে CA তথা চাৰ্টাৰ্ড একাউণ্টেণ্ট বিচৰা হৈছে আৰু ইয়াতে অৰ দিয়া হৈছে যে আপোনালোকৰ সো ইয়াতে অৰ দি পেলাই আপোনালোক দিয়া হৈছে যে CMA তথা কষ্ট মেনেজমেণ্ট একাউণ্টেণ্ট হ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। তাৰ উপৰিও আপোনালোকে চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালাইচিছ CFA এইসমূহ কোৰ্চ যদি আপোনালোকে কৰা আছে পদসমূহৰ বাবে এলিজিবল হ'ব। সো তাৰ পিছতে মেনেজাৰ ফৰেক্সৰ কাৰণে ইয়াতে বয়সৰ সীমাৰেখাৰ কথা ক'ব গ'লে 25 বছৰৰ পৰা 35 বছৰ বয়সলৈকে বিচৰা হৈছে আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'ব গ'লে আপোনালোকে MBA বিচৰা হৈছে অৰ পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা বিচৰা হৈছে ইন মেনেজমেণ্টত। এইসমূহ কোৰ্চ কৰা থাকিলে আপোনালোকৰ এই পদসমূহৰ বাবে এলিজিবল হ'ব, এপ্লাই কৰি ল'বলৈ পাৰিব। সো ইয়াতে আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ কথা ক'ব গ'লে 2 বছৰ বিচৰা হৈছে। যদিহে আপোনালোকৰ এইসমূহ এক্সপিৰিয়েঞ্চো আছে আপোনালোকে পদসমূহৰ বাবে এলিজিবল হ'ব। সো তাৰ পিছৰ পদটো হৈছে আপোনালোকৰ মেনেজাৰ চাইবাৰ সিকিউৰিটিৰ কাৰণে। সো ইয়াতে আপোনালোকৰ বয়সৰ সীমাৰেখা আগৰ দৰে ইয়াতে 25 বছৰৰ পৰা 35 বছৰ বয়সলৈকে বিচৰা হৈছে আৰু ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'ব গ'লে ফুল টাইম ডিগ্ৰী বিচৰা হৈছে ইন BE BTech এইসমূহ বা কম্পিউটাৰ সায়েন্সত। যদি এইসমূহ আপোনাৰ কোৱালিফিকেশ্যন আছে এলিজিবল হ'ব। সো তাৰ পিছতে সিনিয়ৰ মেনেজাৰ চাইবাৰ সিকিউৰিটিৰ কাৰণে ইয়াতে বয়সৰ সীমাৰেখা আপোনালোকৰ 27 বছৰৰ পৰা 38 বছৰ বয়সলৈকে বিচৰা হৈছে। ইয়াতো আপোনালোকৰ ফুল টাইম ডিগ্ৰী বিচৰা হৈছে ইন BE BTech এইসমূহ কোৰ্চ যদি আপোনালোক কৰা আছে এপ্লাই কৰি ল'বলৈ পাৰিব। লগতে কিছু এক্সপিৰিয়েঞ্চো খুব বিচৰা হৈছে। যদি আপোনালোকৰ এইসমূহ এক্সপিৰিয়েঞ্চো আছে আপোনালোকে এপ্লাই কৰি ল'বলৈ পাৰিব। সো এই পদসমূহৰ বাবে ইয়াতে আপোনালোকে যদিহে এপ্লাই কৰে তেন্তে এজ ৰিলেক্সেশ্যনৰ কথা ক'ব গ'লে ইয়াতে আপোনালোকৰ SC ST হ'লে আপোনালোকে 5 বছৰ, OBC হ'লে 3 বছৰ আৰু PWBD হ'লে আপোনালোকৰ 10 বছৰ এনেকৈ বা এক্স সাৰ্ভিসমেন হ'লে 5 বছৰ এনেকৈ আপোনালোকে ইয়াতে এক্স ৰিলেক্সেশ্যনসমূহ পাই যাব। সো ফ্ৰেণ্ডছ এই পদসমূহত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কিছুমান এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিবলৈ লাগিব। যদি আপোনালোকে SC ST PWBD কেণ্ডিডেট হয় তেন্তে আপোনালোকে 59 ৰুপিজ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিবলৈ লাগিব। যদিহে আদাৰ কেণ্ডিডেটছ হয় তেন্তে আপোনালোকে 1180 টকা এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিবলৈ লাগিব। সো বন্ধু-বান্ধৱীসকল ভিডিঅ'টোত মই মূল কথাখিনি কিছু সংক্ষেপে ক'বলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো ডেছক্ৰিপশ্যনলৈ যাব, তাত গৈ মেলি এটা অফিচিয়েল ৱেবছাইটটো পাব। সো সেই অফিচিয়েল ৱেবছাইটটোলৈ গৈ আপোনালোকে সম্পূৰ্ণ নটিফিকেশ্যনখন এবাৰ নিজেও ভালকৈ পঢ়ি মেলি চাই কৰি ল'ব। যদিহে আপোনালোকে এলিজিবল হয় তাত গৈ মেলি এপ্লাই কৰি ল'বলৈ পাৰিব। সো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানতে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল বা আপোনালোকৰ বাবে কিছু সহায়মূলক হৈছে তেনে প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব বন্ধু-বান্ধৱীসকল। আৰু যদিহে চেনেলটিলৈ আমাৰ এই চেনেলটিলৈ প্লিজ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। লগত থকা যিটো বেল আইকন সেইটো ক্লিক কৰি ৰাখিব যেতিয়া মই এনেধৰণৰ চাকৰি ৰিলেটেড ভিডিঅ'সমূহ আপলোড দিওঁ। সো সেই ভিডিঅ'সমূহ যাতে আপোনালোকে পোনপ্ৰথমে পাব পাৰে।